জ্যেষ্ঠ সংগীত শিল্পী তাপস প্ৰতিম বৰা আজিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা। গোটেই জীৱন সংগীত চৰ্চা কৰি জীৱন অতিবাহিত কৰা তাপস প্ৰতিম বৰা ৰজাঘৰৰ দৃষ্টিত আজিও অৱহেলিত। চকু নপৰে ৰজাঘৰৰ, চকু নপৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ। জ্যেষ্ঠ সংগীত শিল্পী তাপস প্ৰতিম বৰাৰ কাষত যুৱ সমাজকৰ্মী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুৰ্যোগ আৰু পুনৰ সংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁই। এয়া হৈছে জ্যেষ্ঠ সংগীত শিল্পী তাপস প্ৰতিম বৰা। পিছে দুখৰ কথা সৰুপথাৰ সমজিলাৰ জ্যেষ্ঠ সংগীত শিল্পী তাপস প্ৰতিম বৰা আজিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা। গোটেই জীৱন সংগীত চৰ্চা কৰি জীৱন অতিবাহিত কৰা তাপস প্ৰতিম বৰা ৰজাঘৰৰ দৃষ্টিত আজিও অৱহেলিত। শিল্পীগৰাকীৰ খবৰ ল'বলৈ সময় নাই স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ। আজি সংগীত শিল্পী তাপস প্ৰতিম বৰাৰ কাষত থিয় দিয়ে যুৱ সমাজকৰ্মী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুৰ্যোগ আৰু পুনৰ সংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁই। কেইবাঘণ্টা শিল্পীগৰাকীৰ সৈতে বাৰ্তালাপ কংগ্ৰেছ নেতাগৰাকীৰ। পেঞ্চনৰ পৰা অৱহেলিত জ্যেষ্ঠ সংগীত শিল্পী তাপস প্ৰতিম বৰাক শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাই অমৃত কুমাৰ বুঢ়াগোহাঁয়ে। কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত আৰু শিল্পী দিৱসত জ্যেষ্ঠ শিল্পীৰ সৈতে ফটো উঠি দায়িত্ব সামৰিলেই নহ'ব বুলি সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁয়ে। আজি আমি তাপস প্ৰতিম বৰা দাদাৰ ঘৰলৈ আহিছোঁ। তাপস দাক একচুৱেলি মই একদম সৰুৰ পৰাই জানো, আমি স্কুলত পঢ়ি থকাৰ পৰাই তাপস দাক দেখি আহিছোঁ। সৰুপথাৰ সমষ্টি বুলি কৈছোঁ, এতিয়া সৰুপথাৰ সমজিলাত একেৰাহে সংগীত চৰ্চা কৰি থকা ওৱান এণ্ড অনলি এজনেই আমাৰ দাদা। গোটেই সৰুপথাৰ সমজিলাৰ যিখিনি তেওঁৰ সাংস্কৃতিক দিশত যিখিনি অৱদান আছে, যদি সাংস্কৃতিক দিশত যদি সৰুপথাৰখন আগবাঢ়ি গৈছে, ইয়াত তাপস দাৰ নামটো আমি ল'ব লাগিব। তাপস দাৰ যিটো ভূমিকা বা যিটো তাপস দাই একেৰাহে সংগীতৰ লগত সাংস্কৃতিক দিশৰ লগত জড়িত হৈ পেলাই সৰুপথাৰৰ সমাজখনক সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাত এটা অভূতপূৰ্ব অৱদান আছে, আমি সদায় স্বীকাৰ কৰিব লাগিব। তাপস দা শাৰীৰিকভাৱে বৰ ভাল নহয়। আজি মই একচুৱেলি তেওঁৰ যিটো গাটো ভাল নহয় কাৰণে মই খবৰ কৰিবৰ কাৰণে আহিলোঁ। আৰু তেওঁৰ যিটো এজন লং টাইম বহুত দিনৰ পৰা যিটো সংগীত চৰ্চা বা এজন সাংস্কৃতিক কৰ্মী হয়, আৰু আমি ইয়াতে আহি পেলাই খবৰ লৈছোঁ আৰু আমি ইয়াতে প্ৰায় আমি এটা বাৰ্তা দিব বিচাৰিছোঁ সৰুপথাৰবাসী ৰাইজক, আৰু আমাৰ সন্মানীয় বিধায়ককো আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে তাপস দা স্বাস্থ্য বৰ ভাল নহয়, আৰু তাপস দা বহুত কষ্ট কৰি পেলাই আছে। আৰু যিহেতু বিধায়ক মহোদয়েও তাপস দা ঘৰলৈ আহিছে, আৰু ইলেকশ্যনৰ সময়টোত তাপস দা ঘৰলৈ আহিছিল, আৰু তাপস দা ঘৰলৈ আহি তেওঁ বিধায়ক হোৱাৰ সময়ত তাপস দাৰ পৰা তেওঁ মাইলেজ লৈছে। তেওঁ আৰু আজি অলপ দিনৰ আগতে তেওঁ পৰিবাৰ প্ৰাপ্তি ঠাকুৰ বাইদেউ আহিছিল, কিন্তু তেওঁলোকে আহে খালি ইয়াতে আহি পেলাই তেওঁলোকৰ লগত ফটো মাৰি পেলাই গুচি যায়, ধুনীয়া ধুনীয়া দুটামান কথা কৈ গুচি যায়। কিন্তু তেওঁক যেনেকৈ ধৰি লওক আজি শিল্পী পেঞ্চনটো দিব লাগিছিলে বা বিভিন্ন ধৰণৰ এজন আমাৰ ইয়াৰ বিধায়ক হোৱাৰ বাবে বা এজন বিধায়ক থাকোঁতে তেওঁক যিখিনি সুবিধা কৰি দিব লাগিছিলে, স্বাস্থ্যজনিত হওক বা তেওঁ কেনেকৈ চলি আছে, কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়াই পেলাই বা সাংস্কৃতিক দিশক আগবঢ়াই লৈ পেলাই যিখিনি কাম কৰি আছে, তেওঁলোকে সেইখিনিৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁৰ মানে যিটো ঘৰৰ অৱস্থাই নাই, তেওঁক এটা আমি আজি সন্মানীয় বিধায়ক মহোদয়ক ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ, তেওঁ খুব কম সময়ৰ ভিতৰত আপোনালোকে এটা ঘৰৰ ব্যৱস্থা কৰি দিয়ক। তেওঁৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে এটা এককালীন সাহায্য আগবঢ়াওক, আৰু তেওঁ যিখিনি কাম কৰি আছে তেওঁৰ কাৰণে আপোনালোকে স্বীকৃতি দিয়ক। এইখিনি কথাই আমি ক'লোঁ, আৰু এইখিনি কথাই
সন্মানীয় বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপোনালোকে আপুনি চকু দিয়ক, চাওক। খালি আপুনি আহি পেলাই ইয়াতে ফটো মাৰি গৈ পেলাই ফেচবুকত ফটোটো দিলে ভাল নেদেখায়। যিহেতু আপুনি যদি সঁচাকৈ এজন প্ৰকৃত সমাজকৰ্মী বা আপুনি যদি সঁচাকৈ এজন ৰাইজৰ লগত থকা ব্যক্তি হয়, তেতিয়াহ'লে আপুনি ৰাইজৰ এজন মানুহ হয়। তাপস দা মোৰো দাদা হয়। আমি আহিছোঁ, আজি খবৰ লৈছোঁ। আপুনি তেওঁক এককালীন এটা ভাল সহায় আগবঢ়াবৰ কাৰণে আপোনাক আমি আহ্বান জনালোঁ। নমস্কাৰ। আজি ভাল লাগিছে, ভাইটি অমৃত আহিছে। বহুত দিনৰ পৰাই মানে মাজে মাজে আহিম বুলি মোক কৈ থাকে। আজি যেনিবা সময় এটা পাই সি আহিলে। আৰু যিখিনি কথা এতিয়া মই কি ক'ম, চৰকাৰীভাৱে সাহায্য মানে বিশেষকৈ যিটো পাব লাগে, সেইধৰণে আজিলৈকে মই এজন শিল্পী হিচাপে মই কিন্তু একো পোৱা নাই। যিখিনি শিল্পী মৰ্যাদা পাব লাগে সেইখিনি পোৱা নাই। আৰু শাৰীৰিকভাৱে অসুস্থ মানে আজি মই মানুহটোৰ মনটোত আজি বেমাৰ হোৱা নাই কাৰণে মই চলি আছোঁ। মোৰ বেমাৰকেইটাৰ কথা ক'লে হয়তো বহুতে ভাবিব কেনেকৈ চলি আছে। মোৰ প্ৰেছাৰ আছে, চুগাৰ আছে, হাৰ্টৰ প্ৰব্লেম আছে, ফেটি লিভাৰ আছে, স্প্লিনৰ প্ৰব্লেম আছে, প্ৰষ্টেট গ্লেণ্ডৰ প্ৰব্লেম, পেচাব ইনফেকশ্যন, কিডনী পাথৰ, এইখিনি লৈ পেলাইও আৰু বাকী আজি বছৰ ধৰি মই মানে হেণ্ডিকেপ হৈ গ'লোঁ, মোৰ বডি লক হৈ গ'ল স্পণ্ডাইলাইটিছ কৰি পেলাই। তাৰপিছতো কিন্তু মই একেটা গতিতে মই ল'ৰা ছোৱালীক উলিয়াই আছোঁ মানে কি আহিছে, মই যিখিনি মই পাৰিছোঁ শিকাইছোঁ। আজি মোৰ ছাত্ৰ গৈ পেলাই মুম্বাইতো আছে, গুৱাহাটীত এষ্টাব্লিছ হৈছে বা বিভিন্ন দিশত আজি ধনশিৰি মহকুমাত যিখিনি মানে বাদ্যযন্ত্ৰী আছে, আজি মানে বিভিন্ন ধৰণৰ ভাল ভাল শিল্পীৰ লগত আমাৰ আচাৰ্য বৰপথাৰ তেওঁলোকৰ লগত যিবিলাকে বজাই আছে, বৰপথাৰ সুপথাৰ ল'ৰা, এই গোটেইকেইটা মোৰেই ছাত্ৰ। তেনেধৰণে বহুতখিনি তেনেকুৱা হৈ আছে। কিন্তু কিবা এটা এতিয়া চৰকাৰৰ পৰা কিবা এটা মোক পাব লাগে, সেই ধৰণে মই একো পোৱা নাই। সেইখিনিত কেতিয়াবা আক্ষেপ এটা হয়, কিন্তু এতিয়াও ভাবোঁ এতিয়া 60 পাৰ হ'লোগৈ আৰু এইবাৰো যাতে শিল্পী পেঞ্চনটো মই বিধায়ক মহোদয়লৈ কৈছোঁ, শিল্পী পেঞ্চনটো যদি কৰাই দিয়ে হয়তো নিশ্চয় ময়ে নহয়, মোৰ মানে মোক ভাল পোৱা সকলোৱে সুখী। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।